হিন্দী মোৰ দ্বাৰা নহ'ব, তাকে ভাবিলোঁ আজি অসমীয়াতে যাওঁ আৰু। তো নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি ৰাতিপুৱাই দোকানলৈ গ'লোঁ, গৈ পেলাই দেখিলোঁ দোকানত পূৰা ভিৰ। ইফালে লাগি আছে ইন'ভাখন আপোনাৰ পানী মাৰি হৈ যোৱাৰ পাছত তাৰপিছত লাগি গ'ল এখন এক্সেনখন আজি আহিছিলে টিটিলিং ৱাছৰ কাৰণে। আপোনাৰ ৰুফ চফা হ'ব, চিট চফা হ'ব, সকলোবোৰ চিট হ'ব। তো আপোনালোকক দেখুৱাই চিটখিনি প্ৰথমে ধুনীয়াকৈ ব্ৰাছ মাৰি লোৱা হ'ল। ব্ৰাছ মৰাৰ পাছত আৰু কিছুমান মানে লেতেৰা আছে, সেইটো আপোনাৰ ব্ৰাছ মাৰিলেও যোৱা নাই, সেইকাৰণে অলপ কেমিকেলটো ডাঠকৈ মৰা হ'ল। মৰা যদি চাওক অলপ চাফা হ'লেই। তো বাকী আপোনালোকক ফাইনেল ৰিজাল্টটো দেখুৱাই দিয়া চাওক। চিটটো মানে কি পুৰণা হৈ যোৱাৰ বাবে ইমান ভালকৈ চাফা হোৱা নাই, কাৰণ গাড়ীখন বহুত দিন ইউজ কৰা নাই বাবে মানে চিটবিলাক অলপ অসমীয়াত ক'ব গ'লে ফাপৰে পোৱা নিচিনা হৈ গ'ল। দেখিছে ফাইনেল ৰিজাল্ট ইমান ভালকৈ ক্লিন হোৱা নাই, কিন্তু ইয়াত কেনে আৰু নহয়ও ক্লিন। তো হৈ গ'ল সন্ধিয়া, লাগি গ'ল আকৌ গাড়ী। তো গাড়ী এই দুখন ৱাছ কৰাৰ পাছত পিছত আহিলে এখন স্কৰপিঅ', যিখন আমি ইয়াত কৰিম আপোনাৰ ইঞ্জিন ক্লিনিং আৰু আপোনাৰ হ'ব ইয়াতে আইৰণ ক্লিনিংটো ক্লিন কৰা হৈ যোৱাৰ পাছতে ইয়াত আপোনাৰ গাড়ী চমকি গ'ল। তো তলফালে অলপ কম ৱাছ কৰি দিব লগা হ'ল, কেমিকেল ইউজ কৰি তলফালেদি কম মাৰি ধুনীয়াকৈ ক্লিন কৰি দিয়া হ'ল। তো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত, আহিলে বাই। যদি ভিডিঅ'টো ভাল লাগিছে তো কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।